একদিনের সফরসূচি নিয়ে আজ বরাক উপত্যকায় এসেছেন মুখ্যমন্ত্রী হেমন্ত বিশ্ব শর্মা। তিনি বরাকের শ্রীভূমি, কাছাড়ের কাটিগড়া এবং বরখলায় জনসভায় অংশ নেবেন। সকালে শিলচরে পৌঁছে মুখ্যমন্ত্রী প্রয়াত বিজেপির প্রবীণ নেতা কবীন্দ্র পুরকায়স্থর শহরের ইটখোলা এলাকায় অবস্থিত বাসভবনে যান। সেখানে তিনি পরিবারের সঙ্গে দেখা করেন, তাদের খোঁজ খবর নেন। প্রায় আধ ঘণ্টা ধরে প্রয়াত কবীন্দ্র পুরকায়স্থর পুত্র সাংসদ কনাদ পুরকায়স্থ সহ তার পরিবারের অন্যান্য সদস্যদের সঙ্গে আলোচনা সারেন তিনি। এরপর প্রয়াত কেন্দ্রীয় মন্ত্রী কবীন্দ্র পুরকায়স্থর বাসভবন থেকে মুখ্যমন্ত্রী শ্রীভূমির উদ্দেশ্যে রওনা দেন। মহিলা উদ্যমিতা আঁচনি অর্থাৎ নারী উদ্যোক্তা প্রকল্পের চেক বিতরণ অনুষ্ঠানে অংশগ্রহণ করার কথা তার। এরপর কাছাড়ের কাটিগড়া এবং বরখলায় দুটি সভায় অংশ নিয়ে মহিলা উদ্যমিতা আঁচনির আওতায় চেক বিতরণ করবেন মুখ্যমন্ত্রী। ভাৰতীয় জনতা পাৰ্টীৰ অসমৰ প্ৰতিষ্ঠাপক আৰু আমাৰ সকলোৰে শ্ৰদ্ধাৰ আৰু অসমৰ ৰাজনীতিৰ এগৰাকী মহীৰূপ কবীন্দ্ৰ পুৰকায়স্থ ডাঙৰীয়াৰ পৰলোক প্ৰাপ্তিত অসমবাসী ৰাইজ আৰু বিশেষকৈ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকল যথেষ্ট দুখিত আৰু সকলোৱে শোকত ভাগি পৰিছে। আজি মই অসমৰ ৰাইজৰ হৈ, আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলৰ হৈ তেখেতৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিবলৈ আহিছিলোঁ। বিদেহী আত্মাৰ সদ্গতি কামনা কৰিলোঁ আৰু তেখেতৰ পৰিয়াললৈ আৰু বিশেষকৈ শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিলোঁ। তেখেতক আমি ৰাষ্ট্ৰীয় মৰ্যাদাৰে আমি তেখেতক বিদায় দিছোঁ, যিখিনি চৰকাৰী নিয়মৰে। আৰু আপোনালোকে জানে যে ভাৰতীয় জনতা পাৰ্টী আৰু মই বিশেষকৈ বন্ধ সংস্কৃতিটোৰ মই খুবেই বিৰোধী। গতিকে বন্ধটো আমি যিমান পাৰোঁ এভইড কৰিব লাগে, কাৰণ কবীন্দ্ৰ পুৰকায়স্থ ডাঙৰীয়া নিজে কৰ্মৰ প্ৰতীক আছিল। যেতিয়া বন্ধ দিয়া হয় তেওঁৰ আদৰ্শৰ বিপৰীত হৈ যায়। সেইকাৰণে সদায় আমি মানুহক সন্মান জনাব লাগে, মানুহজনৰ আদৰ্শক লগত লৈ। মইতো পাৰিলে সেইদিনাখন 2 ঘণ্টা বেছি কাম কৰি আমি তেখেতক বিদায় দিব লাগে, মোৰ যিটো আদৰ্শ। আৰু মই চব জাগাতে বন্ধৰ মই বিৰোধী, আন্দোলনৰ বিৰোধী, এইকেইটাতো মোৰ আদৰ্শ বুলি চবেই জানেই। এইবিলাকৰ কাৰণে চিন্তা কৰাৰ সময় আছে। এতিয়া মেইন কথাটো হ'ল যে পৰিয়ালটো দুখত আছে। গতিকে এই সময়ত আমি সকলো তেখেতৰ লগত থিয় হ'ব লাগে আৰু লাহে লাহে আমাৰ বিজেপিৰ পৰম্পৰা আছে, আমি সদায় জ্যেষ্ঠজনক সন্মান কৰোঁ।